মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শিলচৰ ভ্ৰমণৰ আজি হৈছে তৃতীয়টো দিন। কেইবাটাও কাৰ্যসূচীত অংশ লোৱাৰ পিছত সংবাদমেল সম্বোধন কৰি শিলচৰৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কাছাৰ কৰ্কট হস্পিটেলক দ্বিতীয়টো লাইনেক মেচিনৰ বাবে 12 কোটি টকা দিয়া হ'ব আৰু সংবাদমেলত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। হাইলাকান্দিত দ্বিতীয়খন মেডিকেল কলেজ স্থাপনৰ বাবে জিলা আয়ুক্তক উপযুক্ত ঠাই বিচাৰিবলৈ দায়িত্ব দিয়া হৈছে বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। হাইলাকান্দি কৰিমগঞ্জৰ পানী প্ৰকল্পৰ বাবে 100 কোটি টকাৰ আবণ্টন আৰু শিলচৰ মেডিকেল কলেজত 500 বিচনাযুক্ত হস্পিটেল নিৰ্মাণ কৰি থকা হৈছে বুলিও সংবাদমেলখনত উল্লেখ কৰে। অহা বৰ্ষৰ নৱেম্বৰত এই কাম সম্পূৰ্ণ হ'ব বুলিও আশ্বাস প্ৰদান কৰিছে। হাইলাকান্দিত মই ইলেকশ্যনৰ সময়ত কৈছিলোঁ যে যদি আমি কৰিমগঞ্জ লোকসভাত ইলেকশ্যন জিকো দেন উইল কনষ্ট্ৰাক্ট আনাডাৰ মেডিকেল কলেজ ইন হাইলাকান্দি। চ' ডিচিক মই তাতে দায়িত্ব দি আহিছোঁ টু ফাইণ্ড আউট এ সুইটেবল লোকেশ্যন। আফটাৰ 2 or 3 months a team will visit Hailakandi and if location is suitable then next year we'll begin construction of Hailakandi Medical College. But at a Hailakandit সমস্যা থাকে, project declare কৰিলেও তেওঁলোকে মাটি দিব নোৱাৰে আৰু সেই কাৰণে মই কথা দিও কথা ৰাখিব নোৱাৰো। So first condition is suitable land. যদি তেওঁলোকে suitable land দিব নোৱাৰে then I am not responsible, but যদি suitable land দিব পাৰে then আমি হাইলাকান্দিত আমি মেডিকেল কলেজৰ কাম আমি স্টাৰ্ট কৰিম। হাইলাকান্দি আৰু কৰিমগঞ্জৰ ৱাটাৰ সাপ্লাই স্কিম আমি কেবিনেট ইয়াত আহোঁতে ডিচিশ্যন কৰিছিলোঁ। দুইটা স্কিম এপ্ৰুভ হৈ গৈছে। হাইলাকান্দিৰ কাৰণে কিমান টকা? I think both the schemes more than 100 crores, both Hailakandi and কৰিমগঞ্জৰ কাৰণে আৰু ডিপাৰ্টমেণ্টে এই দুটা টেণ্ডাৰো কৰিছে আৰু খুব সোনকালে কাম আৰম্ভ হ'ব। শিলচৰ মেডিকেল কলেজত আমি এটা 500 বেডেড হস্পিটেল এটা বনাই আছোঁ। অহা বছৰ নৱেম্বৰ মাহত এই 500 বেডেড হস্পিটেলৰ কামটো কমপ্লিট হ'ব।